অসমত বিদ্যালয়ে সৰস্বতী পূজা পালন পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত মুখৰিত হ'ল ৰাজ্যৰ বিদ্যালয় চৌহদ। তামুলপুৰ জিলাৰ গোৰেশ্বৰতো উলহ মালহেৰে সৰস্বতী পূজা পালন কৰে। সকলোৱে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বাগদেৱীৰ দেৱী শ্ৰীচৰণত আশীষ বিচাৰি পুষ্পাঞ্জলি অৰ্পণ কৰে। গোৰেশ্বৰৰ আৰ্যভট্ট আইডিয়েল একাডেমী, গোৰেশ্বৰ NRDS মহাবিদ্যালয়, গোৰেশ্বৰ ছায়েন্স একাডেমী, গোৰেশ্বৰ জ্ঞানজ্যোতি একাডেমী আটকধুনীয়া মণ্ডপ সজাই পালন কৰে সৰস্বতী পূজা। নমস্কাৰ। আজি অইনবেলিৰ দৰে আমাৰ এইবাৰো NRDS মহাবিদ্যালয়ত আমি শ্ৰী শ্ৰী মা সৰস্বতীৰ পূজা অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এইবাৰ কিছু ব্যতিক্ৰম চিন্তাৰে আমি এই পূজাখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। প্ৰত্যেক বছৰে এক পৰম্পৰা আছে যে আমাৰ এই মহাবিদ্যালয়খনে গোটেই গোৰেশ্বৰ অঞ্চলৰ ভিতৰত 1 নম্বৰ পূজাৰ স্থান দখল কৰাৰ দৰে এইবাৰো আমি পুৱাৰ ভাগত আমি প্ৰতিমা স্থাপন, তাৰপিছত আমাৰ আহিলে দ্বিতীয় ভাগত আমাৰ আহিলে দ্বিতীয় কাৰ্যসূচী মতে আহিলে আমাৰ পুষ্পাঞ্জলি প্ৰদান, তাৰপিছত আমাৰ আহিলে প্ৰসাদ বিতৰণ আৰু এতিয়া আমাৰ বৰ্তমান চলি আছে আমাৰ প্ৰীতিভোজন। আৰু এই অনুষ্ঠানত আমাৰ সকলো ছাত্ৰ ছাত্ৰী তথা আমাৰ শুভাকাংক্ষী, আমাৰ অভিভাৱক অভিভাৱিকা তথা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। খুব উলহ মালহেৰে আমাৰ খুব ছাত্ৰ ছাত্ৰী আমাৰ হাত বৰ্তমান। আৰু ইয়াত আমাৰ যি আমাৰ অভিভাৱক অভিভাৱিকা আছে প্ৰায় লগ লাগি আমাৰ প্ৰায় 1000 মানুহৰ ইয়াত আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। খুব এটা উলহ মালহ পৰিৱেশ আমি দেখা পাইছোঁ। আৰু ইয়াত প্ৰতি বছৰৰ দৰে এই বছৰো আমি এটা ব্যতিক্ৰম চিন্তাধাৰা অৱলম্বন মই উল্লেখ কৰিছোঁৱে যে খুব সুন্দৰ এটা পৰিৱেশ। ৰাতিপুৱা ভাগত আমাৰ পুৰোহিত ৰবীন শৰ্মা ডাঙৰীয়াই এই পূজাভাগ আমাক আগবঢ়াইছে আৰু এতিয়া আমাৰ বৰ্তমান আপ্যায়নৰ ব্যৱস্থা চলি আছে। আৰু এই জাগতে মই সমূহ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকা আৰু শুভাকাংক্ষীক মই পূজাৰ লগতে আমাৰ যি পূজা এই আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আপোনালোকৰ পৰা সহায় সহযোগ মই আশা কৰিছোঁ। গোৰেশ্বৰস্থিত আৰ্যভট্ট আইডিয়েল একাডেমীৰ দ্বাৰা আজি সৰস্বতী পূজাৰ আমাৰ যি অনুষ্ঠান, এই অনুষ্ঠানটো সুকলমে পাৰ হৈ গ'ল। ৰাতিপুৱাৰ ভাগত আছিলে পৰম্পৰাগত যি আমাৰ সৰস্বতী দেৱীৰ পূজা অৰ্চনা, সেই অৰ্চনা অনুষ্ঠানটি। দ্বিতীয়তে নাম প্ৰসংগ অনুষ্ঠান যি আয়তীসকলৰ দ্বাৰা অনুষ্ঠিত হৈ গ'ল আৰু শেষত প্ৰীতিভোজন অনুষ্ঠান এই যি পৰ্ব, সেই পৰ্বৰে সফল সামৰণি হৈ গ'ল। সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰো আমি ভালেই আদৰ পালোঁ। তেওঁলোকো আহিছিলে। এনেকৈ গোটেই দিনটোৰ যি দিনজোৰা কাৰ্যসূচী, সেই কাৰ্যসূচী ভালদৰে পাৰ হৈ গ'ল। আজি আমাৰ যি এই সৰস্বতী পূজাৰ কাৰ্যসূচীত সমূহ ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যি সহায় সহযোগিতা পালোঁ, তাৰ বাবে আমাৰ গোটেই আৰ্যভট্ট পৰিয়ালৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ থাকিলে। প্ৰথমে গোৰেশ্বৰ ছায়েন্স একাডেমীৰ তৰফৰ পৰা সকলো অসমবাসীলৈ মা সৰস্বতীৰ শুভেচ্ছা জনালোঁ। আৰু আমি প্ৰতিটো বছৰৰ দৰে এইবেলিও গোৰেশ্বৰ ছায়েন্স একাডেমীয়ে আমাৰ এই গোৰেশ্বৰ ছায়েন্স একাডেমীত পঢ়ি থকা সকলো ষ্টুডেণ্ট আৰু বাহিৰৰো সকলো আমাৰ শুভাকাংক্ষী আমি বা ষ্টুডেণ্ট একেলগে এইবেলিও পাতিছোঁ, যাতে অনাগত দিনবোৰত বা আহি থকা দিনবোৰত আমাৰ বিদ্যাৰ মা সৰস্বতী মায়ে আমাক যাতে সকলো দিশত এজন ষ্টুডেণ্ট হিচাপে আগবাঢ়ি যোৱাত আশীৰ্বাদ কৰে, শুভেচ্ছা পায়। সেইটো উদ্দেশ্যে আমি এইবেলিও গোৰেশ্বৰ ছায়েন্স একাডেমীত সৰস্বতী মাৰ পূজা পাতিছোঁ।